Hello students, welcome to my educational channel, Busy Education. আজি আমি types of education শিক্ষাৰ প্ৰকাৰসমূহ কি সেই বিষয়ে আলোচনা কৰিম। সো আহা আমি আৰম্ভ কৰো। এতিয়া শিক্ষাৰ প্ৰকাৰসমূহ বা এডুকেশনৰ টাইপসমূহ বুলি কওঁতে আমি প্ৰথম পাইছো ফৰ্মেল এডুকেশন, সেকেন্ড হৈছে ইনফৰ্মেল এডুকেশন আৰু আমাৰ 3 নম্বৰ হৈছে নন ফৰ্মেল এডুকেশন। The formal education মানে আমি কওঁ আনুষ্ঠানিক শিক্ষা, ইনফৰ্মেল এডুকেশন মানে অনানুষ্ঠানিক শিক্ষা আৰু নন ফৰ্মেল এডুকেশন মানে অগতানুগতিক শিক্ষা। এতিয়া শিক্ষাৰ প্ৰকাৰবোৰ আৰম্ভ কৰি আমি প্ৰথম মানে আমি চাওঁ ফৰ্মেল এডুকেশন মানে কি। এতিয়া ফৰ্মেল এডুকেশন is anything that is taught in a formal setting such as a classroom. It is usually begins in elementary school and continues through middle school, high school and beyond. In formal education, students who are usually grouped by age or education level are taught by professional teachers in a structured environment. The curriculum is planned and deliberate and often follows a strict syllabus created by the teacher or another education professional. এতিয়া আনুষ্ঠানিক শিক্ষা মানে হৈছে এনেকুৱা এক শিক্ষা ব্যৱস্থা যি শিক্ষা ব্যৱস্থা আমাক বিদ্যালয় মহাবিদ্যালয় বা আমি চাওঁ যদি বিশ্ববিদ্যালয় ক্লাছৰুম এটা শ্ৰেণীকোঠা এটা 4 মাজত আবদ্ধ আৰু এটো এনেকুৱা এক শিক্ষা ব্যৱস্থা যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ এজ লেভেলৰ অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে। মানে যদি ক্লাছ 6ত পঢ়িবলৈ ইচ্ছা কৰে সেই ল'ৰাজনৰ বা সেই ছোৱালীগৰাকী এজ হ'ব লাগিব 12 ইয়াৰ্স। সেই তেনেকৈ প্ৰত্যেকটো এজ লেভেলৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেকটো ক্লাছ নিৰ্ধাৰণ কৰি থোৱা থাকে। লগতে এই এডুকেশন সিস্টেমত এডুকেশন গ্ৰহণ কৰিবৰ কাৰণে প্ৰথমে মিডল স্কুল বা হাই স্কুল বা তাৰ ওপৰত যিখিনি শিক্ষানুষ্ঠান প্ৰত্যেকটো শিক্ষানুষ্ঠান শিক্ষা গ্ৰহণ কৰিব প্ৰত্যেকৰে এজৰ লগতে এটা নিৰ্দিষ্ট যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে ক্লাছৰুমত বা এনৰোল হ'ব পাৰিব বা বিশ্ববিদ্যালয় মহাবিদ্যালয় সেই সমূহত নামভৰ্তি কৰিব পাৰিব। এতিয়া ফৰ্মেল এডুকেশনত কি থাকে কিছুমান নিৰ্দিষ্ট নীতি নিয়ম ৰুল ৰেগুলেশন থাকে। লগতে এজন শিক্ষক থাকিব, সেই শিক্ষকজন ট্ৰেইন টিচাৰ হ'ব আৰু সেই শিক্ষকজনে এটা আনুষ্ঠানিক ক্লাছৰুমৰ ভিতৰত শিক্ষাৰ্থীসকলক শিক্ষাদান প্ৰদান কৰিব। এটা তাতে ক্লাছৰুমটোত ষ্টুডেন্টস এটা ডিসিপ্লিন মেইনটেইন কৰি থাকিব লাগিব, তাত কিছুমান ৰুল ৰেগুলেশন ফলো কৰিব লাগিব, শিক্ষকজনে এটেন্ডেন্স ফলো কৰিব লাগিব ষ্টুডেন্টৰ। লগতে সেই ক্লাছৰুমটোৰ ব্ল্যাকবোৰ্ড থাকিব আৰু বিভিন্ন ধৰণৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি এই শিক্ষা ব্যৱস্থাটো আগবাঢ়িব। হেতু হ'ব ফৰ্মেল এডুকেশন। ফৰ্মেল এডুকেশন কি হয় এক্সামিনেশন সিস্টেম থাকে। ইয়াত এক্সাম দিব লাগিব ছাত্ৰ ছাত্ৰীয়ে কোৰ্স কমপ্লিট হোৱাৰ পাছত বা সিলেবাস শেষ হোৱাৰ পাছত তাৰ পাছত ছাত্ৰ ছাত্ৰীক এটা ৰিজাল্ট দিয়া বা ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীৰ মাৰ্কসমূহ প্ৰভাইড কৰা হ'ব আৰু লগতে সিহঁতক ডিগ্ৰী ডিপ্লোমা বা সাৰ্টিফিকেট প্ৰদান কৰা হ'ব। ইট ইজ ফৰ্মেল এডুকেশন। এতিয়া ফৰ্মেল এডুকেশন আমি প্ৰথম এখন শিক্ষানুষ্ঠান দেখাব বিচাৰিছো। এই শিক্ষানুষ্ঠানৰ কাৰণে বুজাই যে ফৰ্মেল এডুকেশন মানে কি। এই শিক্ষানুষ্ঠানসমূহৰ ভিতৰতে আমি নিজৰ শিক্ষা গ্ৰহণ কৰিব লাগিব। আমাৰ যেটো সেকেন্ড পিকচাৰ, এই সেকেন্ড পিকচাৰটোৱে দেখাইছে এটা প্ৰেক্টিকেল সায়েন্স ল্যাব য'ত আমি আনুষ্ঠানিক শিক্ষা বিষয়ৰ ভিতৰতে পাওঁ। আৰু অন্য এটা দেখাইছে আমাৰ লাইব্ৰেৰী য'ত আমাৰ ফৰ্মেল এডুকেশনৰ ভিতৰত এটা লাইব্ৰেৰী থাকিব। এই লাইব্ৰেৰীটোৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে আমাৰ নিজৰ বহুতখিনি কিতাপ তাতে পাব আৰু সেই কিতাপখিনিৰ লগতে ছাত্ৰ ছাত্ৰীয়ে সেই লাইব্ৰেৰীত গৈ ধুনীয়াকৈ পঢ়া লিখা কৰিব পাৰে। এণ্ড নেক্সট পিকচাৰটো দেখাইছে যে এটা কম্পিউটাৰ লেবৰেটৰী য'ত আমাৰ আজিকালি শিক্ষানুষ্ঠানবোৰত প্ৰায় আমি কম্পিউটাৰ লেবৰেটৰী দেখা পাওঁ। সেইখিনি আনুষ্ঠানিক শিক্ষা কিছু ফিচাৰ্স। আৰু অন্যটো যিটো পিকচাৰ সেইটো দেখিছে যে এজন শিক্ষকে ক্লাছ কৰি আছে আৰু শিক্ষাৰ্থীসকলে এটা ডিসিপ্লিন মেইনটেইন কৰি ক্লাছৰুমত বহি শিক্ষা গ্ৰহণ কৰি আছে। সো দিস ইজ অল এবাউট ফৰ্মেল এডুকেশন। এতিয়া আমি ফৰ্মেল এডুকেশন বা আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অকমান শিকো। এতিয়া প্ৰথমটো বৈশিষ্ট্য আছে ইয়াত কৈছে ইট ইজ সাৰাউণ্ডেড বাই 4 walls। মই আগতে কৈছো যে আনুষ্ঠানিক শিক্ষাৰ যিটো আমাৰ শিক্ষানুষ্ঠান মানে আমি সেই চাৰিবৰ মাজতে আবদ্ধ হৈ শিক্ষা গ্ৰহণ কৰিব লাগিব। সেকেন্ড কৈছে যে আনুষ্ঠানিক শিক্ষা বা ফৰ্মেল এডুকেশন হৈছে পাৰপজফুল টাইম বাউন্ড সিলেবাস ওৰিয়েন্টেড এণ্ড প্ৰফেশনেল উইথ আইডেন্টিফাইবল অবজেক্টিভস এণ্ড স্পেচিফিকেশন। এতিয়া আনুষ্ঠানিক শিক্ষা আমাৰ কি হৈছে আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট কিছুমান উদ্দেশ্য থাকে। আমি কিছুমান নিৰ্দিষ্ট সিলেবাস থাকিব আৰু সেই সিলেবাসৰ ওপৰত ভিত্তি কৰি আমাৰ যি পাঠ্যক্ৰম থাকিব পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি আমি শিক্ষা গ্ৰহণ কৰিব লাগিব। লগতে তাত কিছুমান আমাৰ প্ৰফেশনেল উদ্দেশ্য থাকিব। আমাৰ কিছুমান সময় নিৰ্ধাৰণ কৰি থোৱা থাকিব যে আমি ইমানটো সময়ৰ ভিতৰতে শিক্ষা গ্ৰহণ কৰিব লাগিব। আমি অন্য এটা ক্যাৰেক্টাৰিষ্টিক চাওঁ দ্যাট ইজ দেয়াৰ ইজ এ সিলেবাস টেক্সট বুক এণ্ড infrastructure like buildings, laboratories, playground, etc. Proper teaching aids and methods are followed with attendance being marked, examination
এণ্ড এছেছমেণ্ট ডান এণ্ড ৰিজাল্টছ ৰিভিউড মই আগতীয়াকৈ কৈ থৈছোঁ যে আমাৰ ইয়াত চিলেবাছ থাকিব টেক্সট বুক থাকিব আমাৰ বিল্ডিং লেবৰেটৰী থাকিব প্লেগ্ৰাউণ্ড থাকিব তাত কিছুমান নিৰ্দিষ্ট আমাৰ টিচিং এইড থাকিব আহিলা থাকিব যেনেকৈ আমাৰ কিছুমান মেথড থাকিব টিচিঙৰ লগতে এটেণ্ডেঞ্চৰ ওপৰত গুৰুত্ব দিয়া হ'ব লগতে এটা এক্সাম হ'ব আৰু বেছড অন এক্সাম তোমালোকৰ ৰিজাল্ট ক্লিয়াৰ কৰা দিয়া হ'ব আৰু ৰিজাল্ট হ'ব তোমালোকক দেখুওৱা হ'ব আৰু ৰিজাল্টৰ ওপৰত ভিত্তি কৰি তোমালোকক নিৰ্দিষ্ট তোমালোকৰ ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হ'ব নেক্সট যিটো আমাৰ কেৰেক্টাৰিষ্টিক দ্যাট ইজ professional teachers with specific qualification and training are involved and fees have to be fully paid ইয়াত এজন শিক্ষক থাকিব সেই শিক্ষকজন যিকোনো নিজৰ স্পেচিফিক সাবজেক্টত কোৱালিফাইড থাকিব আৰু সেই শিক্ষকজন ট্ৰেইনাৰ থাকিব প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক এজন থাকিব সেই শিক্ষকজনক কৰ্মৰ ওপৰত ভিত্তি কৰি সেইজনক নিজৰ স্যালাৰি প্ৰদান কৰা হ'ব Next characteristic is that it is covers only part of an individual life and it is not a lifelong process. It is anustanik hikha ba formal education is not lifelong process. It is not a lifelong process. Aru ei hikha bibosthat amar jibonor matro eta part he ami anustanik hikha grohon koribo paru. Conscious and well-planned schools and colleges are the specialized agencies for imparting formal education in socially developed groups. Amar বিদ্যালয়সমূহ বা মহাবিদ্যালয়সমূহ বা বিশ্ববিদ্যালয়সমূহ হৈছে এনেকুৱা কিছুমান উপযুক্ত শৈক্ষিক এজেন্সি যাৰ জৰিয়তে ফৰ্মেল এডুকেশ্যন দিয়া হয় আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ইহঁতৰ নিজৰ কেটেগৰী ৱাইজৰ বা নিজৰ কোৱালিটিৰ ওপৰত ভিত্তি কৰি আমাৰ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয় আৰু লাষ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে ষ্টুডেণ্ট কেনট আৰ্ণ এণ্ড লাৰ্ণ at the same time as it is a full time course যেহেতু আনুষ্ঠানিক শিক্ষা এটা ফুল টাইম কোর্স হয় সেই কাৰণে ছাত্ৰ ছাত্ৰী সকলে এই ফুল টাইম ক্লাছত এটেন্ডেন্স থাকিব লাগিব ফুল টাইম পঢ়িব লাগিব ছাত্ৰ ছাত্ৰীয়ে তাৰ বাহিৰে বেলেগ বা আৰ্নিং সোৰ্স বিচাৰি এই আনুষ্ঠানিক শিক্ষাৰ পৰা বাহিৰত যাব নোৱাৰিব সো আমি এতিয়ালৈকে ফৰ্মেল এডুকেশ্যন বুজিলো এতিয়া আমি আহোঁ আমাৰ নেক্সট যেটো হৈছে ইনফৰ্মেল এডুকেশ্যন এতিয়া ইনফৰ্মেল এডুকেশ্যনটো কৈছে যে ইনফৰ্মেল এডুকেশ্যন ইজ দ্য টাইপ অফ নলেজ that one gains through several life experiences. This knowledge can be the one that we obtain from our parents and elders. Individual necessary skills of life that are important for survival and sustenance comes under this category. It does not contain the theoretical knowledge of the books. Learning to drive, cook, make specific arrangements and booking appointments are some example of informal education. Informal education is gained under the influence of society and the community. The most excellent teacher of informal education is the experience and encounters that one faces throughout their life. Homeschooling is also one of the most exceptional example of friendly education practices. So এতিয়া যেটো আমি ইনফৰ্মেল এডুকেশ্যন বা অনানুষ্ঠানিক শিক্ষা বুলি কৈছো অনানুষ্ঠানিক শিক্ষা বা ইনফৰ্মেল এডুকেশ্যনে বুজায় যে আমি আমাৰ জীৱনৰ পৰা আমাৰ অভিজ্ঞতাৰ পৰা যিখিনি বস্তু শিকো সেইখিনিয়ে হৈছে ইনফৰ্মেল এডুকেশ্যনৰ প্ৰথমটো ওয়ে যাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব পাৰো যি শিক্ষা আমি গ্ৰহণ কৰিব পাৰো বা আমি আমাৰ পেৰেন্টছৰ পৰা বা আমাৰ জ্যেষ্ঠ দাদা ভাইটি আমাৰ দাদা খুৰা খুৰী যিসকল আমাৰ জ্যেষ্ঠ থাকে সেইসকল বা যি আমি দৈনিক যিখিনি কথা শিকো আমাৰ সমাজ সংস্কৃতি পৰা আদি কৰি ঘৰৰ ভিতৰৰ পৰা আমি যিখিনি শিক্ষা গ্ৰহণ কৰো আমি মানে য'ত আমি কিছুমান ৰুল ৰেগুলেশ্যন ফলো কৰিব নালাগে য'ত আমি কোনো স্পেচিফিক পাঠ্যক্ৰম ফলো কৰিব নালাগে য'ত আমি একো কৰিব নালাগে যে আমি য'ত আমি এক্সাম দিব নালাগে জাস্ট আমি আমাৰ লাইফৰ পৰা আমাৰ ওচৰৰ পাজৰৰ পৰা আমাৰ পৰিৱেশৰ পৰা আমাৰ সোসাইটিৰ পৰা আমি যেতিয়া ইউটিউবৰ ভিডিঅ' চাই কিবা এটা শিকো বা আমি বিভিন্ন সোৰ্চৰ পৰা যেতিয়া আমি কিবা এটা শিকো তেতিয়া সেইটো হ'ব ইনফৰ্মেল এডুকেশ্যন আজি যদি আমি গাড়ী চলাবলৈ শিকিছো হেতু হ'ব আমাৰ ইনফৰ্মেল এডুকেশ্যন আমি যদি খানা বনাবলৈ শিকিছো হেতু হ'ব ইনফৰ্মেল এডুকেশ্যন আমি আমাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আমাৰ সোসাইটিৰ পৰা আমাৰ মা দেউতাৰ পৰা আমাৰ ওপৰ সিনিয়ৰ যিখিনি ব্যক্তিৰ পৰা বা আমাৰ বিভিন্ন ধৰণৰ ওয়েৰ পৰা যেতিয়া আমি বিভিন্ন সিচুৱেচনৰ পৰা যিখিনি শিকো আমাৰ সোসাইটিৰ পৰা সেই গুটিখিনি হৈছে ইনফৰ্মেল এডুকেশ্যন য'ত আমাক সাৰ্টিফিকেট দিয়া নহয় য'ত কোনো এক্সামিনেশ্যন সিস্টেম নাই য'ত কোনো ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে লগতে ছাত্ৰ ছাত্ৰীসকলে কোনো স্পেচিফিক ড্ৰেছ কোড নালাগে কোনো স্পেচিফিক ডিসিপ্লিন মেইনটেইন কৰিব নালাগে জাস্ট জীৱনৰ অভিজ্ঞতাৰ পৰা সোসাইটিৰ পৰা যিখিনি শিকিব হেতু হৈছে আমাৰ ইনফৰ্মেল এডুকেশ্যন এতিয়া আমি কিছুমান পিকচাৰ দেখিম ইয়াত কৈছে এজন ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীখিনিক
কিবা পঢ়াই আছে that is also one type of informal education বা অনানুষ্ঠানিক শিক্ষা ইয়াৰ সেকেন্ড যেটো দেখাইছে যে আমি কোনবা এজন ব্যক্তিৰ লেকচাৰ বা কোনো অনুষ্ঠানত গৈছো যদি আমি সেই অনুষ্ঠানৰ সেই ব্যক্তিজনৰ লেকচাৰ বা সেই ব্যক্তিজনে কোৱা কথাখিনি বা যেতে কিবা শিকিম হেতু আমি ইনফৰ্মেল এডুকেশ্যন বা অনানুষ্ঠানিক শিক্ষা বুলি ক'ব পাৰো নেক্সট পিকচাৰ আছে যে আমি সোশ্যাল মিডিয়া আমাৰ মোবাইলৰ মেছেজেছ আমি টিভিৰ পৰা আমাৰ সোসাইটিৰ পৰা আমাৰ জুনিয়ৰৰ পৰা আমাৰ সিনিয়ৰৰ পৰা আমাৰ ভাল ফ্ৰেণ্ডৰ পৰা আমি যিখিনি বস্তু শিকো হেতু হ'ব ইনফৰ্মেল এডুকেশ্যন অন্য এটা পিকচাৰ শো কৰিছে যে বাচ্চা কেইটামানক নিজৰ পেৰেন্টছে কিবা খেলৰ জৰিয়তে কিবা বস্তু শিকাই আছে আমি তেনেকৈ শিকিব পাৰো ইয়াত কোনো বয়সৰ নিৰ্ধাৰিত সীমা নাথাকে আমি যেতিয়া মন যায় তেতিয়া শিকিব পাৰো বা আমি যিকোনো ব্যক্তিৰ পৰা আমি শিকিব পাৰো এই গোটেইখিনি পিকচাৰে সেইখিনি বস্তু আমাৰ ইনফৰ্মেল এডুকেশ্যনক শো কৰি আছে এতিয়া আমি নেক্সট আহো আমি ইনফৰ্মেল এডুকেশ্যনৰ ক্যাৰেক্টাৰিস্টিক খিনি এই ক্যাৰেক্টাৰিস্টিক খিনি চাওঁতে আমি চাওঁ যে ইট ইজ ফ্ৰী ফ্ৰম দা ভেৰিয়াছ ৰুলছ ৰেগুলেশ্যনছ এণ্ড ৰেষ্ট্ৰিকশ্যন ইনফৰ্মেল এডুকেশ্যনৰ কোনো ৰুলছ ৰেগুলেশ্যন নাথাকে আৰু ইয়াৰ কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে Next question, it is devoid of the various schooling formalities such as following a schedule, carrying the necessary school items and proper dress code. আমি ইনফৰ্মেল এডুকেশ্যনৰ কোনো ফৰ্মেলিটিজ মেইনটেইন কৰিব নালাগে আমি কোনো শিডিউল ফলো কৰিব নালাগে আমি স্কুললৈ যাব নালাগে আমি কোনো কিতাপ পত্ৰ আমি লগত লৈ যাব নালাগে আমি কোনো বস্তু কঢ়িয়াব নালাগে আমি প্ৰপাৰ ড্ৰেছ কোড পিন্ধিব নালাগে নেক্সট ক্যাৰেক্টাৰিস্টিকটো হৈছে যে there are no exams and no complicated curriculum is followed ইয়াত আমি এক্সাম দিব নালাগে আৰু কোনো ধৰণৰ পাঠ্যক্ৰম আমি ফলো কৰিব নালাগে নেক্সট ক্যাৰেক্টাৰিস্টিক is a cost free and natural system of gaining an education ইয়াত আমাৰ কোনো ধৰণৰ খৰচ নহয় আৰু এটা প্ৰকৃতিৰ মাজত আমি নেচাৰেল সিস্টেম এটাৰ মাজতে আমি শিক্ষা গ্ৰহণ কৰিব পাৰো নেক্সট আমাৰ যেটো ক্যাৰেক্টাৰিস্টিক হৈছে there is no time pressure and boundaries এর কোনো সময়ৰ কোনো সীমা নাই কোনো ধৰণৰ বাউন্ডাৰি নাই আমি যেতিয়া মন যায় যেনেকৈ ধৰণৰ মন যায় আমি যিকোনো বস্তু আমি শিকিব পাৰো তাৰপিছত নেক্সট কৈছে যে এক্সামৰ ষ্ট্ৰেছ নাই থাৰ্ড কৈছে যে absence of professional teachers can lead to inefficient learning practices যেহেতু ইয়াত কোনো আমাৰ প্ৰফেশনাল ট্ৰেইনাৰ নাথাকে টিচাৰ নাথাকে আমি কাৰ পৰা শিকিম সেইকাৰণে এই ক্ষেত্ৰত আমাৰ অকমান সমস্যা হ'ব পাৰে next question is certain things that one learns in schools such as discipline social interaction and communication skills are not available in an informal teaching atmosphere আমাৰ এটা ইনফৰ্মেল এডুকেশ্যনৰ কোনো ধৰণৰ ডিসিপ্লিন নাথাকে আমি সোশ্যাল ইন্টাৰেকশন তো হয় আৰু কমিউনিকেশন স্কিল যিখিনি আমি শিকিব লাগে বা সোশ্যালি কেনেকৈ মানুহৰ লগত কি ব্যৱহাৰ কৰিব লাগে এই যিখিনি বস্তু আমি স্কুলত একচুয়ালি শিকো সেই বস্তুখিনি আমি ইনফৰ্মেল এডুকেশ্যনত নাপাওঁ Next is like informal education looks to create or deepen situation where people can learn, explore, enlarge, experience and make changes. Informal education আমাক এনেকুৱা এটা প্ল্যাটফৰ্ম দিয়ে যৰ পৰা আমি বিভিন্ন বস্তু শিকিব পাৰো যে আমাৰ এক্সপেৰিয়েন্সৰ পৰা আমাৰ সোসাইটি কেনেকৈ ধৰণৰ চেঞ্জ হৈ আছে চেঞ্জিং সিচুৱেচনৰ পৰা বা আমি ইয়াক কেনেকৈ আমি এক্সপ্লোৰ কৰিব পাৰো বিভিন্ন ওয়েত এইখিনি আমি নিজৰ জীৱনৰ প্ৰত্যেকটো সিচুৱেচনৰ পৰা আমি শিকিব পাৰো এতিয়া আমি আহো আমাৰ next topic হৈছে non-formal education. The non-formal education মানে বুজাইছে non-formal education refers to the education that occurs outside the formal school system. Non-formal education is often used interchangeably with terms such as community education, adult education, lifelong education, and second chance education. It refers to a wide range of education initiatives in the community, ranging from home-based learning to government schemes and community initiatives. It includes accredited courses run by well-established institutions as well as locally based operations with little funding. লগত অন্যটা আমাৰ উপৰ পিকচাৰ দেখাইছে এটা কৈছে যে non-formal education refers to any organized systematic educational activity carried outside the framework of the formal system to provide selected types of learning to a segment of the population. আমি তিয়া ক'ব পাৰো যে নন ফৰ্মাল এডুকেশ্যন হৈছে এনেকুৱা এটা এডুকেশ্যন সিস্টেম যিটো এডুকেশ্যন সিস্টেম আনুষ্ঠানিক শিক্ষাৰ পৰা একেবাৰে বাহিৰত থাকে য'ত আনুষ্ঠানিক শিক্ষাৰ নিচিনাকে নহয় কিন্তু ইয়াত আমি ৰুল ৰেগুলেশ্যন ফলো কৰিব নালাগে নন ফৰ্মাল এডুকেশ্যনে একচুয়ালি বুজায় যে আমাৰ ওচৰ আমি আমাৰ জীৱনৰ পৰা বহুতখিনি কথা শিকো এতিয়া জীৱনৰ পৰা যিখিনি কথা শিকো সেই কথাখিনি আমি যেতিয়া এজন ব্যক্তিয়ে ধৰিলোৱা কোনবা অনুষ্ঠানত চাকৰি কৰি আছে এটা চাকৰি কৰি থকা ব্যক্তিজনে ইচ্ছা কৰিলে যে মই মেট্ৰিক পাছ কৰি চাকৰি এটা জয়েন কৰাৰ কাৰণে এতিয়া মই আৰু পঢ়িব বিচাৰো তেতিয়া সেইজন ব্যক্তিয়ে নিজৰ জবো কৰি থাকিব পাৰিব লগতে যি এডুকেশ্যন সিস্টেমত এনৰোল হৈ নিজৰ আকৌ পঢ়াখিনি আগবঢ়াই লৈ যাব পাৰিব ডেট ইজ নন ফৰ্মেল এডুকেশ্যন
অগতানুগতিক শিক্ষাই বুজায় যে আমি আমাৰ ঘৰতে থাকি বিভিন্ন ৱেৰ জৰিয়তে বিভিন্ন ধৰণৰ পথৰ জৰিয়তে আমি যি শিক্ষা গ্ৰহণ কৰোঁ তাকে আমি নন ফৰ্মেল এডুকেশ্যন বুলি ক'ব পাৰোঁ নন ফৰ্মেল এডুকেশ্যনে আমাৰ অনলাইন যিখিনি আমাৰ অপেন লাৰ্ণিং কোৰ্চবোৰ আছে আমাৰ হওক ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি কোৰ্চখিনিক বুজায় লগতে আমাক বুজায় কৃষ্ণকান্ত সন্দিকৈ অপেন ষ্টেট ইউনিভাৰ্চিটি সেই তাৰ জৰিয়তে আমি যিখিনি পাৰোঁ বা ডাইৰেক্টৰ অফ ডিষ্টেঞ্চ লাৰ্ণিং যিখিনি আছে চ' নন ফৰ্মেল এডুকেশ্যনে সেইখিনি এডুকেশ্যন চিষ্টেম বুজায় যিখিনি এডুকেশ্যন চিষ্টেম মানে সেইখিনি বাচ্চাক বা সেইখিনি ব্যক্তিক গুৰুত্ব দিয়ে যিসকল ব্যক্তি উপযুক্ত বয়সত সিহঁতৰ সেই উপযুক্ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বিভিন্ন ধৰণৰ কাৰণত আজি এনেকুৱা হ'ব পাৰে কোনোবা এজন বাচ্চাৰ কোনোবা এজন শিশুৰ পঢ়িবলৈ ইচ্ছা আছিলে যদিও ঘৰৰ চিটুৱেশ্যন বেয়াৰ কাৰণে পঢ়িব নোৱাৰিলে কিন্তু পাছত কি কৰিছে জীৱনৰ এটা ষ্টেজৰ পাছত সেই শিক্ষাৰ্থীজনে বা সেই শিশুটোৱে পঢ়িবলৈ ইচ্ছা কৰিছে বা সেই ব্যক্তিজনে জীৱনত আৰু শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে সেই তেনেসকল ছাত্ৰ ছাত্ৰীক যি শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হৈছে নন ফৰ্মেল এডুকেশ্যন নন ফৰ্মেল এডুকেশ্যনে এনেকৈ এটা অৰ্গেনাইজ চিষ্টেমেটিক এডুকেশ্যন এক্টিভিটি হয় যিটোৱে ছাত্ৰ ছাত্ৰীক মানে আনুষ্ঠানিক শিক্ষাৰ পৰা বাহিৰত থাকি ফৰ্মেল এডুকেশ্যনৰ পৰা বাহিৰত থাকি এটা শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰে ইয়াত এটা পিকচাৰ দেখিছোঁ যে এই পিকচাৰখনত বুজাইছে যে ছাত্ৰ ছাত্ৰীসকলে যিকোনো বয়সৰ যিকোনো এজৰ যিসকল ছাত্ৰ ছাত্ৰী একচুৱেলি ড্ৰপ আউট উপযুক্ত বয়সত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা ইনষ্টিটিউশ্যনত গৈ যি মানে পাছতীয়াকৈ যি শিক্ষা গ্ৰহণ কৰিব পাৰে সেইটো হৈছে নন ফৰ্মেল এডুকেশ্যন অন্য এটা পিকচাৰ শ্ব' কৰিছে পিকচাৰটো বুজাইছে যে অগতানুগতিক শিক্ষা বা নন ফৰ্মেল এডুকেশ্যন লোৱাৰ কোনো উপযুক্ত বয়স নাই আমি যিকোনো বয়সত যেতিয়া মন যায় আমি সেই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ নন ফৰ্মেল এডুকেশ্যনে আৰু এটা টেবুল শ্ব' কৰিছে য'ত দেখাইছে যে এই শিক্ষা বস্তু হ'ল ফ্লেক্সিবল লাইফ এনভাইৰনমেণ্ট এণ্ড লাৰ্ণাৰ অৰিয়েণ্টেড built on learner participation, it mobilizes local resources, it enriches human and environmental potential. কি কৈছে যে এইটো নমনীয় আমি যিকোনো এজত যিকোনো বয়সত এই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ ইয়াত কোনো ৰুল ৰেগুলেশ্যন নাই কোনো বাধ্যবাধকতা নাই যে আমি 12 ইয়াৰ্ছতে পঢ়িব লাগিব বা আমি ক্লাছ 8ত পঢ়িবলৈ হ'লে আমাৰ এজ 14 ইয়াৰ্ছে থাকিব লাগিব বা আমি যদি ক্লাছ 10 পাছ কৰিব লাগে আমাৰ এজ 16 হ'ব লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাই আমি যেতিয়া আমি তেতিয়াই শিক্ষা গ্ৰহণ কৰিব তাত কোনো স্পেচিফিক কাৰিকুলাম আমি মানে আমাক জাপি দিয়া নহয় আমাক ইম্পজিশ্যন নাথাকে আমি ইচ্ছা অনুসৰি যেতিয়া মন যায় তেতিয়াই আমি শিকিব পাৰোঁ এই কৈছে যে লাইফ এনভাইৰনমেণ্ট লাৰ্ণাৰ অৰিয়েণ্টেড এই কৈছে মানুহৰ জীৱনৰ লগত পৰিৱেশৰ লগত আৰু শিক্ষাৰ্থী যি যেনেকৈ ধৰণৰ বিচাৰে সেই তেনেকুৱা ধৰণে শিক্ষা প্ৰদান কৰা এটা ৱে বিল্ড অন লাৰ্ণাৰ পাৰ্টিচিপেশ্যন ইয়াত কি হৈছে ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক তাত পাৰ্টিচিপেট কৰিব কাৰণে এটা সুবিধা প্ৰদান কৰে লগতে মোৰ লোকেল ৰিচোৰ্চ এতিয়া আমাৰ কি হৈছে লোকেল যিখিনি ৰিচোৰ্চ আছে আমি ঘৰতে বহি আমি ঘৰতে থাকি ঘৰৰ নিজৰ কাম বন কৰি আমি কি কৰোঁ আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ It enriches human and environment potential. ই কি হৈছে যে আমাৰ মানুহৰ আৰু আমাৰ সোসাইটিৰ যিখিনি পটেনচিয়েলিটি আছে আমি সেইখিনি আমি ইয়াৰ পৰা ডেভেলপ কৰিব পাৰোঁ বা ইয়াক আগবঢ়াই লৈ যাব পাৰোঁ এতিয়া ইয়াৰ কেইটামান স্পেচিফিক কেৰেক্টাৰিষ্টিক্স আমি পঢ়ি লওঁ প্ৰথমটো হৈছে নন ফৰ্মেল এডুকেশ্যন ইজ নট অনলি ফৰ চিলড্ৰেন বাট ফৰ এডাল্ট মেন এণ্ড ওমেন যিহেতু আমি কৈছোঁ যে বয়সৰ কোনো সীমা নাই সেইকাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যিকোনো বয়সৰ যেতিয়াই মন যায় তেতিয়াই শিক্ষা গ্ৰহণ কৰিব পাৰিব It is for rich as well as for poor as it adopts a democratic approach wherein each and every citizen has a right to participate. ইয়াত যিকোনো বয়সৰ যেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াত ধনী দুখীয়া বুলি কোনো কথা নাই এইটো যিহেতু এটা ডেমক্ৰেটিক প্ৰক্ৰিয়া ইয়াত যিকোনো ছাত্ৰ ছাত্ৰীয়ে আমাৰ প্ৰত্যেকজন চিটিজেনে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে ইট হেজ নো ফিক্স কাৰিকুলাম কোনো ফিক্স কাৰিকুলাম নাথাকে ৱৰ্কিং ডেজ আৰু ৱৰ্কিং আৱাৰ্ছ কোনো ফিক্স ৱৰ্কিং আৱাৰ্ছ নাথাকে এটা এক্সাম্পল দিয়া হৈছে ইন ফৰ্মেল এডুকেশ্যন দেয়াৰ ইজ এ ফিক্স কাৰিকুলাম ডিউৰেশ্যন এণ্ড এভালুৱেশ্যন চিষ্টেম whereas in non-formal education there is no fixed format or admission evaluation or even a fixed curriculum to follow কোনো fixed curriculum নাথাকে কোনো ধৰণৰ fixed time table নাথাকে কোনো examination system নাথাকে আমি থাকিব লগা কোনো duration নাথাকে আমি যেতিয়া মন যায় তেতিয়া শিক্ষা গ্ৰহণ কৰিব পাৰোঁ যিকোনো পৰিস্থিতি আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ নেক্সট কৈছে it is flexible and adapts itself to suit the needs and skills of learners abilities example if the learner has interest agriculture then the learner is provided non-formal education related to agriculture যদি কোনোবা ছাত্ৰ ছাত্ৰী এগ্ৰিকালচাৰ লৈ কিবা শিকিব বিচাৰে নিজৰ স্কিল ডেভেলপ কৰিব বিচাৰে তেন্তে সেই ছাত্ৰ ছাত্ৰীক যিকোনো বয়সতে এগ্ৰিকালচাৰ যিকোনো কোৰ্ছ এটা কৰিব পাৰে আজি শিকিব পাৰে it is employment oriented and work based for example non-formal education gives education which prepare its learners for skill based job a maid servant gets training of a home government through non-formal education then it will give her good job and salary কৈছে নন ফৰ্মেল এডুকেশ্যন কৈছে যে ইট ইজ এমপ্লয়মেণ্ট অৰিয়েণ্টেড বা ৱৰ্ক বেছড
যিসকল ব্যক্তিয়ে বিভিন্ন কামত এংগেজ হৈছে যদি সিহঁতি প্ৰমোশ্যনৰ ইচ্ছা কৰে সেইকাৰণে যদি বেলেগ আৰু ডিগ্ৰী লাগে তেতিয়া সেইসকল ব্যক্তিয়ে নিজৰ জবৰ কৰি থাকিব পাৰিব লগতে একেটা সময়তে শিক্ষা গ্ৰহণ কৰিব আৰু ভৱিষ্যতে সেই জবৰ সেই এডুকেশ্যনৰ জৰিয়তে আগবাঢ়ি ধুনীয়াকৈ ক্লাছ কৰিব পাৰিব বা ভৱিষ্যতে নিজৰ ইনক্ৰিমেণ্ট কৰাব পাৰিব নিজৰ চেলেৰি বঢ়াই ল'ব পাৰিব আৰু কোনোবা যদি কাৰোবাৰ ঘৰত কাম কৰি আছে সেইজন ইচ্ছা কৰিয়ে নিজৰ এডুকেশ্যন কণ্টিনিউ কৰিব পাৰিব নেক্সট কৈছে যে মুভমেণ্ট ফ্ৰম ৱৰ্ক টু লাৰ্ণিং এণ্ড লাৰ্ণিং টু ৱৰ্ক ইজ পচিবল যদি কোনোবা ইচ্ছা কৰে যে ঘৰৰ পৰা অহা যোৱা কৰিও ক্লাছ কৰিব পাৰে বা যিকোনো সময়তে যেনেকুৱা ধৰণে ক্লাছ কৰিব পাৰে ইয়াত এক্সাম্পল আছে এ ফাৰ্মাৰ ৱান্টছ টু লাৰ্ণ নিউ স্কিলছ এণ্ড টেকনিক্স অফ ফাৰ্মিং বাই জইনিং নন ফৰ্মেল এডুকেশ্যন ক্লাছেছ বথ লাৰ্ণিং এণ্ড ৱৰ্ক কেন টেক প্লেছ সাইমultaneously একেটা সময়তে কামো কৰিব পাৰিব একেটা সময়তে নিজৰ বাকী কামখিনিও কৰিব পাৰিব ইট ইজ নট এক্সপেঞ্চিভ এণ্ড দেয়াৰফৰ এভৰিৱান কেন এফৰ্ড ইট যিহেতু এইটো ইমান এক্সপেঞ্চিভ নহয় ইমান খৰচী নহয় সেইকাৰণে প্ৰত্যেকেই এইখিনি এফৰ্ড কৰিব পাৰে চ' থেংক ইউ তোমালোকে চাগে ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা বুজি নোপোৱা কিবা ডাউট থাকে গোটেইখিনিৰ পৰা মোক জনাবা চ' থেংক ইউ আৰু যদি মোৰ চেনেলটো ভাল পাইছা ভিডিঅ'খিনি ভাল পাইছা তেন্তে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গত শ্বেয়াৰ কৰিবা থেংক ইউ ছ' মাছ বাই বাই